গৰু এটাই গাই গৰুৰ পোৱালি জন্ম দিব নে ষাঁড় গৰুৰ পোৱালি জন্ম দিব এইটো গোমাতাৰ ওপৰত এৰি দিব লাগে। ৰিচেণ্টলি এটা বাতৰি প্ৰকাশ পাইছে যে গৰুক বৰ্তমান বেজীৰ জৰিয়তে বা কৃত্ৰিম প্ৰজননৰ জৰিয়তে গৰুৱে যাতে ভৱিষ্যতত গাই গৰুৰ পোৱালি জন্ম দিব পাৰে তাৰ বিহিত ব্যৱস্থা এটা গ্ৰহণ কৰিব। গতিকে এই ক্ষেত্ৰত মই ক'ব ওলাইছোঁ তেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে গোমাতাৰ ওপৰত অযথা হাৰাশাস্তি কৰা হ'ব। গতিকে অন্তত অসমত যাতে গোমাতাসকলক যাতে অযথা হাৰাশাস্তি কৰা নহয় আৰু জন্ম নিয়ন্ত্ৰণত যাতে হস্তক্ষেপ কৰা নহয় তাৰ কাৰণে মই অসম চৰকাৰলৈ দাবী জনাইছোঁ আৰু গৰুৰ ওপৰত এনেকুৱা ধৰণৰ অযথা হস্তক্ষেপ কৰিব নালাগে বুলি অসম চৰকাৰলৈ মই কৰজৰে আবেদন আৰু অনুৰোধ জনাইছোঁ। যদি আপোনালোকৰ ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।